বিহালীত আমাৰ সকলোৰে জনপ্ৰিয় যুৱনেতা জয়ন্ত বৰা, দিছপুৰত হিমন্ত, দিল্লীত ৰজত্ব, বিহালীত জয়ন্ত। এইবাৰ বিহালীত আমাৰ সকলোৰে জনপ্ৰিয় যুৱনেতা জয়ন্ত বৰা। বিজেপি জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 জয়ন্ত বরা জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। মই ভাৰতীয় জনতা পাৰ্টিৰ এছ চি মৰ্চাৰ বাগমৰা মণ্ডলৰ সভাপতি তথা বিশ্বনাথ আইটি সেলৰ মই এক্টিভ সদস্য। আমি অলৰেডি যিহেতু আমাৰ বিহালী সমষ্টিখন অলৰেডি 3,62,000 ওপৰত অধিক ভোটত আমাৰ শ্ৰদ্ধাৰ মাননীয় ৰজিত দেৱ বিজয় সাব্যস্ত কৰিলে। তেখেতে দিল্লীলৈ গুচি গ'ল, বিহালী সমষ্টিখন খালী হৈ আছে। এই খালী ঠাই পূৰণ কৰাৰ নিমিত্তে সমগ্ৰ বিহালীবাসীয়ে এইবাৰ জয়ন্ত বৰাক বিচাৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি উইলিংলি আমি যুৱবৃন্দই প্ৰচাৰ অভিযান এটা আৰম্ভ কৰিছোঁ। অসমীয়াত কথা এষাৰ আছে, এদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকে খা, আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল। সমগ্ৰ বিহালীবাসী সমষ্টি বা তেজপুৰ লোকসভা সমষ্টিৰ যিমান জনগণ আছে এইবাৰ পল্লৱলোচন দাসদেৱক মানে বৰ্জন কৰিছে। যিহেতু তেখেতে জিকাৰ পিছত ফোনে ৰিচিভ নকৰা হ'ল। উন্নয়নৰ কামটো কোনো এজন মানুহে ক'ব নোৱাৰিব যে আমুক সমষ্টিত কিবা এটা উন্নয়নৰ কাম কৰিছে। তেখেতৰ নামটো এইবাৰ নোলোৱাই ভাল। দলে নিশ্চয় আমি আশা কৰিছোঁ দলে নিশ্চয় আমাৰ জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব, কাৰণ অলৰেডি দিছপুৰত যোগদান কৰিছে। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জয়ন্ত বৰাই 500ৰ অধিক নিৰ্দলীয় যিমান অনুৰাগী মঞ্চ আছিলে জয়ন্ত বৰাক লৈ ৰঞ্জিত দত্ত ছাৰৰ সভাত জইন কৰিছে আৰু বিপুল ভোটেৰে ৰঞ্জিত দত্ত ছাৰক জয়যুক্ত কৰালে। এই ক্ষেত্ৰত নিশ্চয় ওপৰ মহল বা আমাৰ দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই জয়ন্ত বৰাক দিবলৈ নিশ্চয় চেষ্টা কৰিব। আমি আশাবাদী জয়ন্ত বৰাক দিব। যদি দি দিয়ে তেখেতক, তেতিয়াহ'লে আমি আমাৰ যিমান কৰ্মী আছে, আমাৰ 3টা বিহালী মণ্ডল, বাঘমৰা মণ্ডল, বিহালী মণ্ডল আৰু বুৰৈ মণ্ডলৰ ইতিমধ্যে সভা সমিতি হৈ গ'ল। আমাৰ জয়ন্ত বৰাক অলৰেডি প্ৰক্ষেপ কৰিলেই দলৰ ফালৰ পৰা। দলীয় কাৰ্যকৰ্তাই নিষ্ঠাৱান কাৰ্যকৰ্তা, 3টা মণ্ডলৰ 3টা সভাপতি, তাৰপিছত মৰ্চাৰ নিষ্ঠাৱান কৰ্মীসকল বুথ পৰ্যায়লৈকে অলৰেডি জয়ন্ত বৰাক ছাপোৰ্ট কৰিলে। জয়ন্ত বৰাকে দিব লাগিব। নিশ্চিতভাৱে হাৰিব আৰু যিহেতু আমাৰ দলে জয়ন্ত বৰাক ছাপোৰ্ট দিছে, গতিকে তেখেতক যদি ঊৰ্ধ্বতম কৰ্তৃপক্ষই টিকেট দিয়েও নিশ্চিতভাৱে হাৰিব তেখেতে। পল্লৱলোচন দাস। হয়, আমি জনপ্ৰিয় যুৱ নেতা জয়ন্ত বৰা তেখেতৰ কাৰণে আমি প্ৰচাৰ কৰি আছোঁ নিজভাৱে। কিয় তেখেতে আমাৰ বিহালী সমষ্টিত প্ৰত্যেক জেগাত আমাক বহুত হেল্প কৰে আৰু লগতে থাকে। আৰু আমাৰ এতিয়া বিহালীৰ বিধানসভা খালী হৈ আছে, যিহেতু আমাৰ দত্ত ছাৰ আজি সংসদ হ'ল, তেখেতে দিল্লীত বহিব। গতিকে আমি দাবী কৰি আছোঁ যে আমাক জয়ন্ত বৰাকহে লাগিব বিহালী সমষ্টিত বিধায়ক হিচাপত। পল্লৱলোচন দাসক আমি 2012তে ভোট দি জিকাইছিলোঁ। তাৰ পাছত তাৰ খবৰ নাই, সি কোনোদিনা আমাৰ বিহালীত আহি খবৰ লোৱা নাই আমাৰ। আৰু আমাক তেখেতক নালাগে। প্ৰাৰ্থী দিলেই নহ'ব, আমি জয়ন্ত বৰাৰ লগত আছোঁ, তেখেতৰ লগতে থাকিম। যদি জয়ন্ত বৰাক নিদিয়ে আমি আকৌ নিৰ্দলীয় ষ্টেণ্ড কৰিম জয়ন্ত বৰাক। জয়ন্ত বৰা জিন্দাবাদ আছে আৰু জিন্দাবাদ থাকিব। মই বৰ্তমান আমিতো পুৰণি বিজেপি, কিন্তু মই কোনো পদ লোৱা নাই বিজেপিত, হ'লেও মই বিজেপিৰ এটা ভাল কৰ্মী।